এয়া গধূলি আমি বজাৰৰ পৰা আনিছোঁ ঢেকীয়া, লেহেতি শাক। গাঁৱৰ বেপাৰীবিলাক বহে, তাৰ পৰা আমি এনেকৈ সেউজীয়া শাক পাচলি লৈ আনিছোঁ। সকলোবিলাক লোকেল হয় দেই। ইয়াতে এয়া ৰঙালাও আগ হয়, এইটো দোলবন, তাৰপৰা এইটো কচুথুৰি, সকলো সতেজ হৈ আছে। এয়া পকা অমিতা। বজাৰৰ আপেল কমলা খোৱাতকৈ মানে এইবিলাকতো দৰৱ দিয়াহে, গতিকে ঘৰৰ অমিতা, পকা অমিতা এইবিলাক খালে হয়তো বেছি ভাল। আৰু এয়া ভেন্দি, সেউজীয়া সেউজীয়া ভেন্দি হৈ আছে, কোনো ৰং চং নিদিয়ে। আজিকালি দেখিছেই নহয় বজাৰত কিমান ৰং দি মানে পাচলিবিলাক বিকিব ধৰিছে। ইলাচি নেমু, তাৰপৰা এয়া বেঙেনা, দাংবডি। বহুত ভাল লাগে বজাৰখনলৈ গৈ। এয়া পকা আমো ওলাইছে, কেজি 40 টকাকৈ লৈছে, আমি আধা কেজি আনিছোঁ। এনেদৰে আমি আজি সেউজীয়া শাক পাচলি আনিছোঁ। স্বাস্থ্যটো মেইন নহয়নে? গতিকে স্বাস্থ্যৰ প্ৰতি আমি গুৰুত্ব ৰাখি এনেধৰণে কচু ঢেকীয়া খোৱাই ভাল যি দেখিছোঁ। নহ'লে বজাৰত যিহে ৰং, আকৌ সেইখিনি উৎপাদন কৰিবলৈ যিমানখিনি সাৰ দিয়া হয়, গতিকে এনেদৰে গাঁৱৰ বেপাৰীবিলাকে বিকা এইবিলাক খাদ্য খালে আমাৰ শৰীৰটো ভাল হৈ থাকিব। গতিকে চাওকচোন ইমান ধুনীয়া লাগিছে, সেউজীয়া হৈ আছে গোটেই। ধন্যবাদ।